হয় দেৱপ্ৰতিম ইতিমধ্যে আমি সমগ্ৰ যি পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ দেখা পোৱা গৈছে যে গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বায়ু সেনা দিৱস ফ্লাই ফাষ্ট 2025 93 সংখ্যক বায়ু সেনা দিৱস উদযাপনৰ অংশ হিচাপে এইবাৰ মহানগৰীৰ যি লাচিত ঘাট সেই লাচিত ঘাটত ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰিব এয়াৰ শ্ব' আৰু কিছু সময়ৰ পিছতে যিহেতু যি এয়াৰ শ্ব' সেই এয়াৰ শ্ব'ৰ অনুশীলন চলিব আৰু এইখিনি সময়ত দেখিবলৈ পাইছে যে যিসকল চাবৰ বাবে যিসকল লোক সেই লোকসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু যথেষ্ট সংখ্যক যিহেতু ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছেহি আৰু যিসকল লোকে মহানগৰীৰ ওচৰে পাজৰে আছে সেই সকলোখিনি ইয়ালৈ আহিছে বিশেষকৈ 9 নৱেম্বৰত 12 বজাৰ পৰা 2 বজালৈ গুৱাহাটীৰ লাচিত ঘাটত এই যি অনুষ্ঠান এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু ইয়ালৈ যিহেতু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আহিব ৰাজনাথ সিং আহি উপস্থিত হ'ব আৰু ৭৫খনৰো অধিক বায়ু সেনাৰ যি বিমান সেই বিমানে ভাগ ল'ব আৰু এইকেইটা দিনত আমি দেখিছোঁ যে মহানগৰীৰ আকাশত যি যুদ্ধ বিমান সেই যুদ্ধ বিমানৰ যি অনুশীলন সেই অনুশীলন হৈ আছে আৰু এইখিনি মুহূৰ্ততে বিশেষকৈ গুৱাহাটী হাচিনামাৰা তেজপুৰ যোৰহাট চাবুৱা এইসমূহৰ পৰা যিহেতু বিমানসমূহ আহিব গতিকে কিছু সময় অপেক্ষা আৰু তেওঁলোকৰ যিসমূহ বেণ্ড সেই বেণ্ডসমূহে যি অনুশীলন সেই অনুশীলন এইখিনি মুহূৰ্তত হৈ আছে আৰু সমান্তৰালকৈ যিসকল দৰ্শক সেই দৰ্শকসকলে হয়তো সেই দিনটোত ইয়াত ৩,০০০ লোকে ধৰিব গতিকে আগতীয়াকৈ তেওঁলোকে যি বায়ু সেনাৰ বিমানৰ অনুশীলন এয়াৰ শ্ব'ৰ সেই সকলোখিনি চোৱাৰ বাবে ইয়াত আহি উপস্থিত হৈছেহি আৰু এইখিনি মুহূৰ্তত যিহেতু সকলোখিনি সাজু হৈছে কিছু সময় পিছতেই যিহেতু আকাশত দেখিবলৈ পাব যি এয়াৰ শ্ব' সেই এয়াৰ শ্ব' হয়তো যি লাচিত ঘাট অভিমুখে ৰাওনা হৈছে সেই বিমানসমূহ আমাৰ হাতত যি তথ্য আহি পৰিছে যে কিছু সময়ৰ পিছতেই অৱতৰণ কৰিব আৰু ইয়াতে দেখিবলৈ পোৱা যাব যে যি এয়াৰ শ্ব' সেই এয়াৰ শ্ব' আমি দেখিবলৈ পাম এইকেইটা দিনত প্ৰত্যেক দিনে অনুশীলন চলি আছে আৰু ইয়াত যিহেতু প্ৰথমবাৰ এনেকুৱা ধৰণৰ এয়াৰ শ্ব' অনুষ্ঠিত হ'ব যাৰ বাবে তেওঁলোকে যথেষ্টখিনি নিশ্চয় এনেধৰণে অনুশীলন আৰম্ভ কৰিছে প্ৰত্যেকটো কি অনুষ্ঠান থাকিব 9 তাৰিখৰ দিনটোত সেই সকলোখিনি আচলতে ইয়াত অনুশীলন কৰি আছে প্ৰত্যেকগৰাকী লোক আহিছে আৰু নিৰাপত্তাৰ ব্যৱস্থাটো অধিক কটকটীয়া কৰি গঢ়ি তোলা হৈছে আৰু দৰ্শকসকলে যিহেতু এই ব্ৰহ্মপুত্ৰৰ সমীপৰ বালিচৰত যাতে ৰৈ তেওঁলোকে চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে আৰু এটা কথা উল্লেখ কৰিছে যে যিহেতু বায়ু সেনাৰ ফালৰ পৰা এটা কথা অৱগত কৰি দিয়া হৈছে যে মহানগৰীৰ প্ৰত্যেকেই আচলতে এই এয়াৰ শ্ব' ঘৰৰ পৰাও চাব পাৰিব তেওঁলোকে যদি নিজৰ অট্টালিকাৰ যি ছাদত সেই ছাদৰ পৰা তেওঁলোকে চাব পাৰিব কাৰণ সুন্দৰকৈ সকলোখিনি দেখিবলৈ পাব আৰু এইখিনি মুহূৰ্তত সকলোখিনি চোৱাৰ বাবে আহি উপস্থিত হৈছেহি কাৰণ ৩,০০০ দৰ্শকহে ইয়াত সেই দিনটোত ধৰিব গতিকে বহু ছাত্ৰ ছাত্ৰীয়ে বা বহু লোকে এতিয়াও আগতীয়াকৈ চাবলৈ বিচাৰিছে তেওঁলোকে যাৰ বাবে ইয়াত আহি উপস্থিত হৈছেহি আৰু সুন্দৰ এই বতৰ কাৰণ গৰম যথেষ্টখিনি প্ৰখৰ ৰ'দ দিছে ৰ'দৰ মাজতো কিন্তু বায়ু সেনাৰ দিৱস ফ্লাই ফাষ্টৰ যি অনুশীলন চলি আছে ইয়াতে সেই সকলোখিনি চোৱাৰ বাবে উপস্থিত হৈছেহি আৰু আমি পুনৰ কৈছোঁ যে কিছু সময়ৰ পিছতে যিসমূহ যুদ্ধ বিমান সেই বিমানসমূহৰ যি এয়াৰ শ্ব'ৰ অনুশীলন সেই অনুশীলন নিশ্চয়কৈ মিতালী এটা কথা ঠিক যে আৰু কিছু সময়ৰ পাছতে তেওঁলোকৰ বায়ু সেনাৰ বিমানসমূহ আকাশমাৰ্গত দেখা যাব।